ভেলকিবাজী ৰাজনীতি কৰা লুভিয়া চাহাবুদ্দিন মজুমদাৰৰ পাৰ্ট 3 হয়। বিন্দাকান্দি সমষ্টিত বিধানসভা নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অভিযান তুংগত উঠাৰ সময়তে সুহানা লাইভৰ বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়া চলি আছে। হবিব মহম্মদে আশা কৰি থকা বিজেপিৰ আসনখন হঠাৎ কংগ্ৰেছ ত্যাগী নেতা চাহাবুদ্দিন মজুমদাৰে লাভ কৰিলে। ইমান দিনে দান বৰঙণি দি কৰবাত চলাহী কথাৰে সময় পাৰ কৰা অগপ প্ৰাৰ্থীৰ বিৰুদ্ধে সৰব বিজেপিৰ জ্যেষ্ঠ নেতা তথা নিৰ্দলীয় প্ৰাৰ্থী নজমুল আলম লস্কৰ। তেওঁ চাহাবুদ্দিনে দুৰ্নীতিৰ টকা ঘটাৰ অভিযোগ তোলে। পঞ্চায়ত প্ৰতিনিধি থাকোঁতে যি মানুহে চৰকাৰী ধন আত্মসাৎ কৰি জেললৈ গৈছিল, সেই নেতাই বিধায়ক হলে কি কৰিব এবাৰ চিন্তা কৰক বুলি ৰাইজক সজাগ হোৱাৰ আহ্বান জনায়। এইগৰাকী নেতাই দিয়া ভুৱা প্ৰতিশ্ৰুতিক লৈ সমষ্টিজুৰি প্ৰতিক্ৰিয়া চলি আছে। অৱশ্যে মানৱতাৰ খাতিৰত কোনেও খোলা নাই মুখা খুলিলেই শুকুৰ আলি হ'ব চাহাবুদ্দিন মজুমদাৰ। কোনোবাই কেলেংকাৰী আছে, আপুনি দেখিছে কোনোবাই বিভিন্ন কেলেংকাৰী আছে, যে LOC কেলেংকাৰী হৈছে, হেৰি কেলেংকাৰী হৈছে। এওঁতো জেলত মই নিজে পঠাইছোঁ। গতিকে এই পূৰ্বাঞ্চলৰ ৰাইজে কিছুমানে কথা ওলাই আছে যে কৈছিলোঁ যে AGP মানে UDF মানে AGP, আজি এইটো প্ৰুভ হৈ গ'ল। বেছি দুখ লগা কথা হৈছে আমাৰ যিবিলাক কৰ্মী বহুত কষ্টৰ মাজতে AGP কোনো অস্তিত্ব আজিলৈকে নাই, কোনো আঞ্চলিক সমিতি নাই, কিবা কাৰণত তেওঁলোকে লৈ লৈছে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীৰ মান সন্মান মৰ্যাদা কাৰণে মই আজি দলত এতিয়াও আছোঁ, আগত থাকিম। আমাৰ কৰ্মীখিনি ভোট দিবৰ কাৰণে মই এইকাৰণে পাৰ্থক্য দিছোঁ। মই নিয়মত নিৰ্দল, কিন্তু মই ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয়। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।